ৰাতিপুৱাৰ 5 বাজি আছিলে আৰু আমি ওলাই দিলো দিল্লীৰ পৰা বাৰাণসীলৈকে and it is going to be a budget trip I promise in my Darjeeling series I told you about how much I love Vande Bharat last time আমি টিকেট পোৱা নাছিলো এবাৰ টিকেট আৰু খানা দুটাই পালো 8 ঘণ্টাৰ এটা কমফৰ্টেবল ট্ৰিপৰ পিছত আমি আহি পালো বাৰাণসী গৰম আছিলে আমি পিছে হোটেলটো বুক কৰা নাছিলো 4-5 মান জায়গাত চাইহেত হৈছিল ষ্টেচনৰ কাষতে থকা এই হোষ্টেলটোলৈকে গলো যাৰ ভাইবটো ইমান এটা ভাল নালাগিলে কাৰণে আমি ইয়াৰ পৰা আকৌ ওলাই দিলো এটা নতুন হোষ্টেললৈকে চেক ইন কৰি ফ্ৰেছ হৈ আমি প্ৰথমতে ভাত খাই ললো আৰু ইভিনিং আৰটি চাম বুলি ভাবিছো এতিয়া আমি আহিছো 80 ঘাটলৈকে আমি 150 per person দি কিনে এইখন নাওত যামগে আৰটি চাবলৈ ইটো চাই water level to বেছি থাকাৰ কাৰণে boat ride বোৰ কেনসেল কৰিছিলে কিন্তু ইয়াৰ পৰা আপোনালোকে আৰটি চাব পাৰিব সেকেন্ডে আমি তলৰ পৰাই চাইছিলো আৰটি and I think it was much better 80 ঘাটৰ পৰা কাল ভৈৰৱলৈকে ওলাই দিছিলো আৰু on the way আমি ডিনাৰ কৰিব ৰলো no doubt খানা ভাল আছিল but it অলপমান off the budget গৈছিল বহুত জোৰছে বৰষুণ দি আছিল হেকাৰণে আমি যেটো কাল ভৈৰৱৰ শায়ন আৰটি আছিল ন হেতু কেনসেল কৰি হোষ্টেললৈকে আহি গলো ডিটেইলবোৰ পিন কমেন্টত পাব আৰু এনেকুৱা ভিডিও চাই থাকিবলৈকে ফলো কৰিব নাপাৰিব ওকে বাই